Then finally I পাই গলো এই পেইন্টিং জায়গাত মানে এইবিলাক হৈ গল কাপোৰ হে গাইস ওয়েলকাম বেক মাই ইউটিউব চেনেল তপন গোৱালা ব্লগ মই বৰ্তমান আছো ত্ৰিপুৰ ডিস্ট্ৰিক্টত তামিলনাডু ত্ৰিপুৰ ডিস্ট্ৰিক্টৰ ৰেলৱে ষ্টেচনৰ কাষত থকা এখন সৰু গাঁও বুলি ক'ব লাগিব আৰু এই গাঁওখনত প্ৰায় মানে কাপোৰৰ কাম বেছি হয় আৰু ইয়াত এই টি চাৰ্টৰ যে ডিজাইন এই ডিজাইনবিলাক ইয়াত বেছিকৈ মেকিং কৰা হয় গতিকে এই ডিজাইনবিলাক কেনেকা ধৰণে বনোৱা হয় এই কথা মই আপোনালোকক দেখুৱাম তাৰ আগত অলপমান দৃশ্য মই দেখাই দিব খোজো এই গাঁওখনত ইয়াত এনেকুৱা ধৰণে প্ৰায় ঘৰবিলাক চাই পাব এইবিলাক প্ৰায় এনেকুৱা ধৰণে থাকে আৰু এতিয়া আমি গুচি যাম কোম্পানীত নাজানো অনুমতি দিব না নিদিও ভিডিঅ' বনাবলৈ যদিও চেষ্টা কৰিম আপোনালোকৰ বাবে তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰিম ইয়াত আৰু এটা কথা মানে এইবিলাক যি ঘৰ দেখিছে এইবিলাকেই হ'ল একোখন কোম্পানী মানে ইয়াত প্ৰতি মাহে লাখ টকাৰ ইনকাম আদান প্ৰদান হৈ থাকে কোনো ক'বই নোৱাৰিব যে এইবিলাক কোম্পানী ইয়াৰ ভিতৰতেই সেই কামবিলাক হৈ থাকে যিবিলাক কাম মই আপোনালোকক দেখুৱাম এইবিলাক হৈ গ'ল কাপোৰ ফাইনেলি আহি পাই গ'লো এই পেইন্টিং জেগাত মানে য'ত পেইন্টিং কৰা হয় আৰু যদি আপোনালোকে চাই পাইছে এই পেইন্টিং ডিজাইনটোৰ নাম হ'ল টেবুল পেইন্টিং মানে পেইন্টিঙৰ আৰু বেলেগ ধৰণৰ কোৱালিটি আছে যদিও ইয়াক এই ধৰণৰ কৰিব পাৰি মানে এই টেবুলৰ দ্বাৰাও পেইন্টিং কৰিব পাৰি এই টেবুলৰ দ্বাৰা কেনেকৈ পেইন্টিং কৰিব পাৰি প্ৰথমতে আপোনালোকে চাই পাইছে ইয়াত লাইন লাইনকৈ প্ৰতিটো পিচ বহাই দিয়া হৈছে আৰু ইয়াত ডিজাইন মৰা হৈ গৈছে যিহেতু মই অলপ আগত দেখালোঁ বগা যিবিলাক পিচ সেই বগা পিচবিলাক এনেকুৱা এটা এটা ঠাইত বহাই লোৱা হ'ব তাৰপিছত তাৰ ওপৰত বিভিন্ন ধৰণৰ ডিজাইন মৰা হ'ব আৰু এই ডিজাইনটো কেনেকৈ মাৰে এই কথা মই আপোনালোকক দেখাম ডিজাইন দিয়া হ'ব মানে ঠিক এনেকুৱা ধৰণে যিটো বগা চাই পেলাই কাপোৰ সেই কাপোৰ পিছত এনেকুৱা ধৰণে ডিজাইন দিয়া হ'ব তো এই ডিজাইনটো এতিয়া কেনেকুৱা ধৰণে দিয়া হয় ইয়াৰ ওপৰতে কথা পাতিম এই বগা পিচবিলাক এনেকৈ মানে লাইন 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 লাইনকৈ প্ৰথমতে বহাই লোৱা হয় আৰু তাৰ ওপৰত এনেকুৱা ধৰণে ডিজাইনবিলাকত কালাৰ দি ধুনীয়াকৈ একোটাকৈ মৰা হয় যাতে পেইন্টিংবিলাক এনেকুৱা ধৰণে বহি যায় তাৰপিছত অকল এইটো এটা কালাৰ এটা ডিজাইনত এটা কালাৰ থাকে যিটো চালে এতিয়া ব্লেক এই ব্লেকটো এতিয়া মাৰি দিয়া হ'ল আৰু ব্লেক মাৰি দিয়াৰ পিছত চাই পাইছে এনেকুৱা ধৰণে পেইন্টিং হৈ গৈছে পূৰা ৰেডি আৰু এনেকুৱা ধৰণে মৰা হয় কাপোৰৰ ডিজাইনবিলাক এনেকুৱা ধৰণে মৰাৰ পাছতকৈ টেচিং ফেচিং হৈ ধুনীয়াকৈ কাপোৰবিলাক বনাই দিয়া হয় যাক আমি ধুনীয়াকৈ পিন্ধি লওঁ এই আছিলে মোৰ ভিডিঅ' আশা কৰোঁ সকলোৱে অলপ মৰম দিব বহুত দিনৰ পিছত আপডেট দিছোঁ আৰু যিসকল ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি আছে সেইসকলে অৱশ্যে ছাপোৰ্ট কৰিব বুলি মোৰ আশা ৰাখিছোঁ তেতিয়াহ'লে অন্য নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় ল'লোঁ জয় আই অসম।